Assalamualaikum guys, welcome to Arshia's mini world. Ako এখন নতুন ব্লগ লৈ আইছো আপোনালোকৰ আগত। আজি আৰ্শিয়াৰ 10 মাহৰ ইনজেকচন এখন আছে, হেতুৱে দিব কাৰণে ঘৰৰ পৰা ওলাই আহিছো। বলক ভিডিঅখন শেষলৈকে চাই থাকিব। আৰ্শিয়া ফুৰি বহুত ভাল পায়। গাড়ীত একদম পুৰা বিন্দাস নাচি আছে, গান গাই আছে, পুৰা ফ্ৰীডম পাই গৈছে তাই। এইজনী মোৰ ভতিজী হয়, তাইও আমাৰ লগত গৈ আছে বেজি দিব কাৰণে। এইখন ভিতৰুৱা ৰাস্তা হয়, ইয়াত বহুত ধুনীয়া ভিউ আহি আছে। আপোনালোকে ফটো চটো উঠাব হলে, ভিডিঅ' চিডিঅ' বনাব হলে আহিব পাৰে। এণ্ড ফাইনেলি আমি আহি পালো। সাব চেণ্টাৰ হয়, ইয়াত চব সৰু বাচ্চাক বেজি তেজি দিয়া হয়। আৰ্শিয়াৰ নানিও আহিছে আমাৰ লগত। এনে আৰ্শিয়াৰ পাপা নাহে, সি আৰ্শিয়াক বেজি দিয়া চাব নোৱাৰে, বেয়া লাগে বোলে তাৰ, সেইকাৰণে ইমান নাহে। আজি 10 মাহ পিছত অহা হৈছে, সেইটো কাৰণে আৰু আহিছে লগত। আদিৰা পুৰা আগত গৈ আছে। তাই চিনি পায়, তাই আহি থাকে ইয়াত আহে। তাইকো ইয়াত বেজি দিয়া হৈছিলে। এয়া নাৰ্ছ বাইদেউসকল আৰু বহুত মানুহ আহিছে, সিহঁতৰ বাচ্চা লৈ আহিছে। ফাৰ্ষ্টত এন্ট্ৰি কৰি ল'ব লাগে অনলাইন, তাৰপিছতহে ইনজেকশ্যন দিয়া হয়। ইয়াত কিবা বোলে কাহ পৰীক্ষা কৰে, কাহ দিব কাৰণে কৈ আছিলে। আৰ্শিয়াক 3টা ইনজেকশ্যন লগোৱা হৈছিলে। তাই বহুত কান্দি আছিলে, চিঞৰি আছিলে। গোটেইকেইটা ভিডিঅ' কৰিব পৰা নাই, বেয়া লাগিছে বহুত। তাই ইমান কান্দি আছিলে। আমি লগে লগে ৰিটাৰ্ণ হলো ঘৰ, ইনজেকশ্যন লৈ কিনে। আজি আমি ইয়াতে থাকিম, আৰ্শিয়াৰ নানীৰ ঘৰত। ভিডিঅ'খন ভাল লাগি থাকিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আসসালামু আলাইকুম গাইজ, বাই।